গৰুটোও কৃষ্ণ, গোৱালটোও কৃষ্ণ, হয়নে? বৎসটোও কৃষ্ণ, গোপ গোপীসকলেও কৃষ্ণ। তো গতিকে অনেক ৰূপত ৰূপায়িত হৈছে। সেইকাৰণে কৈছে নমো সমস্ত ভূতা নামাদি ভূতায় অনেক ৰূপ ৰূপায়। সেইজন অনেক ৰূপ আছে, অনেক ৰূপত ৰূপায়িত হ'ব পাৰে, সেইজনেই হৈছে ভগৱান। ভগৱান চবে হ'ব নোৱাৰে। ভগৱান কোন? বোলে যত দেখা চৰাচৰ হৰি মই নিৰন্তৰ, হৰি বিনে নাহি খে পৃথক, যিজন ভকতিহীন হি দেখে হৰিক ভিন্ন, হৰিৰ মায়ায়ে তাক মোহে। এই চৰাচৰ জগতখন ভগৱন্তই সৃষ্টি কৰা আৰু ভগৱন্তই সোমাই আছে গোটেইটো। বিষ্ণু ইদম জগত, বুজি পাইছেনে? বিষ্ণু ইদম জগত, গোটেই জগতখন বিষ্ণুৰে হয়, ভগৱানৰে হয়। আজি যে দেৱী পূজা হৈছে বড় গুৰুত্বপূৰ্ণ কথা, হয়নে? দেৱী পূজা হৈছে। এতিয়া বহুত মানুহে দেৱী পূজাটোক বেয়া পায়। ভগৱান দশম স্কন্ধত নিজেই কৈ থৈ গৈছে যে দুৰ্গা ভদ্ৰা নামে পূজা তই কলিযুগত পাবি, হয়নে বাৰু? সেই বুলি দেৱী আগতে ভগৱান আশীৰ্বাদ দি থৈছে। সেইকাৰণে মনুষ্যৰ মাজত দুৰ্গা ভদ্ৰা হৈ কিনি তেওঁ পূজা পাই আছে। তাত আমাৰ দুখ কৰিবলগীয়া কি কথা আছে? অ হৰি আছেনে? দুৰ্গা ভদ্ৰা ৰূপে, মহামায়া ৰূপে তেওঁ পাই আছে, বুজি পাইছেনে? কিন্তু ভগৱন্ত মায়া, মহামায়া হ'লে, মহামায়াক ভক্তি কৰিলে আপুনি যিটো আভ্যন্তৰিক মানে ভক্তি লাভ কৰিব নোৱাৰিব। কোনে লাভ কৰিছিলে? গোপীসকলে যোগমায়াক ভক্তি কৰিবলৈ কৈছে। গোপীসকলে কাৰ ভক্তি কৰিছিল? কাত্যায়নী ব্ৰত কৰিছিলে নাই? কাক পাবৰ কাৰণে কৰিছিলে? দেৱী পূজা কৰিছিলে গোপীসকলে। কাক পাবৰ কাৰণে? কৃষ্ণক পাবৰ কাৰণে, পৰম ব্ৰহ্ম পৰমাত্মা ভগৱান কৃষ্ণক পাবৰ কাৰণে দেৱী পূজা কৰিছিলে। তো ভকতে আভ্যন্তৰিক যিটো ভগৱন্তৰ ভক্তি, ভক্তি মাতৃ, সেইকাৰণে ভক্তি মাতৃ আৰু মায়া, ভক্তি মাতৃয়ে কি কৰে? মায়াই বান্ধন্ত আৰু ভক্তি মাতৃহে মেলাবন্ত। ভক্তি মাতৃ মেলিব। সেইকাৰণে ভগৱন্তৰ পাটৰাণী দুগৰাকী, শ্ৰীদেৱী আৰু ভূদেৱী, হয়নে? ভূদেৱী, শ্ৰীদেৱী, নীলাদেৱী মানে হৈছে মায়া, মায়াদেৱী। ভগৱন্তৰ আন এটা ৰূপ মায়া, মায়াৰ ৰূপ দেই। সেইকাৰণে বৈষ্ণৱে কিন্তু বোলে দেৱী পূজা যদি কৰিবলৈ লাগি যাওঁ, তেনেহ'লে ঔ হৰি। সেইকাৰণে সনাতন ধৰ্মত 5টা ভাগ আছে। যি শক্তিক পূজা কৰে তেওঁক শাক্ত বুলি কয় দেই। শক্তিক যোনে পূজা কৰে তাক শাক্ত বুলি কয়। বিষ্ণুক যোনে উপাসনা কৰে তেওঁক বৈষ্ণৱ বুলি কয়, হয়নে বাৰু? শিৱক যোনে উপাসনা কৰে তেওঁক শৈৱ বুলি কৈছে। গণেশক পূজা কৰিলে তাক গান্য বুলি কয়। সূৰ্যক পূজা কৰিলে সৌৰ বুলি কয়, হয়নে বাৰু? গতিকে এই যিটো 5টা ব্যৱস্থা আমাক দিছে, কিন্তু আমি বৈষ্ণৱসকলে যদি বোলে দেৱী পূজাতো যাওঁ, গণেশকো পূজা কৰোঁ, তেনেহ'লে আমি খিচিৰি হৈ যাম, কাকো আমি লাভ কৰিব নোৱাৰিম। সেইকাৰণে বেদত যিবিলাক কথা আছে, বেদৰ ফুলজাৰি কথাত ভকতে কেতিয়াও ভুল নাযায়। বেদৰ যিটো ৰহস্য কথা, ভকতে সেইটোকেহে লাভ কৰে। বেদৰ ৰহস্যটো কি? বেদত 1 লাখ শ্লোক আছে, তাৰ ভিতৰত 80,000 শ্লোকেই কৰ্মকাণ্ডৰ কথা, দেৱ দেৱী পূজাৰ কথা আছে। আমুকক বলি দিয়া, তামুকক পূজা কৰা, তোমাৰ স্বৰ্গফল হ'ব, কামনা সোমাই দিছে। তো সেই ভকতে মানে সেই ৰহস্য ভক্তিটো গম পাই গ'ল, বেদৰ ৰহস্যটো। 4খন বেদৰ পৰা মাত্ৰ 4টা অক্ষৰ অভিনাশী শব্দ আনিছে ব্ৰহ্মাই। বৰ গুৰুত্বপূৰ্ণ কথা, ধ্যান দি শুনিব। 4খন বেদৰ পৰা মাত্ৰ 4টা আখৰ অবিনাশী শব্দ আনিছে ব্ৰহ্মাই।
কি আনিছে? না ঋগু, ঋগ্বেদৰ পৰা না আনিছে। না ঋগু ৰাজযুৰ সামেয়া পৰিকৃতিতা অথৰ্বেণ মুনিও বদন্তি নাৰায়ণ। চাৰিটা বেদৰ ৰহস্যটো, বেদৰ ফুলজাৰি কথাত মানুহে ভুল গৈ বিভিন্ন কামনাৰ ফলত পৰমাত্মা ভগৱন্ত কৃষ্ণক ভক্তিটো পৰা বিমুখ হৈ যায়। সেইকাৰণে ভাগৱত ভক্তিটো 18 পুৰাণ মানে বেদব্যাসৰো মতিভ্ৰম হৈ গৈছিল। আপোনালোক জানে? নাৰদ বদতি মহামুনি ব্যাস, তুমিহে কৰিলা ইটো জগতক নাশ, তোমাৰ কাৰণে গোটেই জগতখন নাশ হয়। নিৰন্তৰে পশুৰ তুমি লোৱাই লাহা প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। সেইকাৰণে বেদব্যাসে 17 পুৰাণ, এতিয়া মাৰ্কেণ্ডে পুৰাণত দেৱীক প্ৰাধান্য দিছে, দেৱীক চৈতন্য বুলি কৈছে, হয়নে? দেৱীক চৈতন্য বুলি কৈছে মাৰ্কেণ্ড পুৰাণ। এই কথাটো যুক্তিটো মহাপুৰুষ মাধৱদেৱে গৈ কিনে শংকৰদেৱক কৈছে। মাধৱদেৱক কমতি বস্তু নহয়। আপোনালোক জানে বেলগুৰি ধোৱাহাটত মহাপুৰুষ মাধৱদেৱক লগ পাইছিল, এই গুৰুজনাক লগ পাইছিল মাধৱদেৱে, পাইছিল নে? মাধৱদেৱে সম্পূৰ্ণ শাস্ত্ৰ জানিছিল, তেওঁ বেদ অধ্যয়ন কৰিছিল, অনেক শাস্ত্ৰ অধ্যয়ন পুষ্ট আছিল, তেওঁ যুক্তি তৰ্ক কৰিছে গুৰুজনাৰ লগত। আপোনালোক জানে পঠা ছাগলী দুটাৰ কাৰণে নিজৰ বৈনায়কক এই মহাপুৰুষ গুৰুজনাৰ স্থানলৈ পঠিয়াই দিছিল, হয়নে প্ৰভু? পঠিয়াই দিয়াৰ পিছত মহাপুৰুষ গুৰুজনাই কৈছে যে মই বোলে গুৰুৰ অনুমতি নোলোৱাকৈ মই তোমাক পঠা ছাগলী দিব নোৱাৰোঁ। তাৰপিছত মাধৱদেৱৰ ক্ৰোধান্বিত হ'ল যে মোৰ গোসানীক টাননৰীয়াত পৰি আছে, বৰ গুৰুত্বপূৰ্ণ কথা, বেমাৰত পৰি আছে, আৰু সেই গোসানীক পঠা ছাগলী দুটা বলি দিবলৈ নিদিয়ে। কোন সেইজন শংকৰদেৱ, তাক অকণমান চাব লাগিব, মই যুক্তি তৰ্ক কৰিব লাগিব, শাস্ত্ৰাৰ্থ কৰিব লাগিব, তেওঁক পৰাস্ত কৰিব লাগিব। সেই মানসিকতাৰে গুৰুজনাৰ ওচৰত আহিল। গুৰুজনা আশ্ৰমত বহি ভাগৱতৰ জ্ঞান শিষ্যসকলক দি আছিল। গুৰুজনাৰ লাৱণ্য ৰূপটো দেখি মহাপুৰুষ মাধৱদেৱে মুগ্ধ হৈ গ'ল। গুৰুজনাই কোনো জেনেৰেল মানুহ নাছিল, কোনো সাধাৰণ পুৰুষ নাছিল। বোলে দৰক্ষিতে সুন্দৰ গৌৰ কলে বৰ, জৈচন সুৰ পৰকাশ, সকলো সবাহদ ৰঞ্জন যা কৰি দৰ্শনে পাপ অবিনাশন। তেওঁ আধা আধি পাপ নাইকিয়া হৈ গ'ল। ঔ হৰি, মাধৱদেৱৰ আধা আধি পাপ নাইকিয়া হৈ গ'ল। তথাপিও তেওঁ হাৰি যোৱা নাই। তেওঁ গুৰুজনাক কৈছে, ইয়ে ৰাম মাধৱে বুলন্ত দেৱী চৈতন্য নিশ্চয়, মাৰ্কেণ্ডে পুৰাণ তাক কহিয়াছয়। তোমাৰ কথা মানিম নেকি? দেৱী চৈতন্য হয়, মাৰ্কেণ্ড পুৰাণত আছে, লিখা আছে। তেতিয়া গুৰুজনাই কি কৰিলে বাৰু? মহাপুৰুষ মাধৱদেৱৰ যুক্তি কাটি দিলে। ক'ৰ পৰা আনিলে শ্লোক? বায়ু পুৰাণৰ পৰা। কি বুলি কৈছে? বোলে শংকৰে বুলন্ত ভাল কৰিলা আশ্ৰয়, শংকৰে বুলন্ত ভাল কৰিলা আশ্ৰয়, বোলে বায়ু পুৰাণত তাৰ ফল কহিছয়। বায়ু পুৰাণত তাৰ ফলটো কৈছে, দেৱীক চৈতন্য বুলি যিসকলে কয়। শুনা, বোলে দেৱীক চৈতন্য বুলি যিটো উপাসয়, তাহাৰ পাখণ্ড মত শাস্ত্ৰৰ নিৰ্ণয়। দিলে কাটি। বোলে ঈশ্বৰ আজ্ঞায়ে দেৱী, ঈশ্বৰ আজ্ঞায়ে দেৱী স্ৰজন্ত জগত, আজ্ঞা বিনে দেৱীটো জড় প্ৰায় হয়। আজ্ঞা নহ'লে দেৱী জড়। চৈতন্য কোন বাৰু? ভগৱান কৃষ্ণ চৈতন্য। সেইকাৰণে আপুনি মই প্ৰাৰ্থনা গাই থাকোঁ, সকলোৱে গাব দেই। এ ব্ৰহ্মাই আদি কৰি জীৱ যত, হে ৰাম ৰাম ৰাম
হৈ যামাজে আছয় ঘুমতি হে ৰাম তুমি হে চৈতন্য সনাতন ও ৰাম 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 রাম রাম ওই আমি অচেতন নিয়োগ নাথ জগা হে ৰাম আমি অচেতন নিয়োগ নাথ জগা। গতিকে আমাৰ আইসকলক কৈছোঁ, আমাৰ মাসকলক দেই, যদি ব্ৰহ্মাকে আদি কৰি যিমান জীৱবিলাক মায়া শয্যাত যদি ঘুমতি যায়, শুয়ে আছে, তেনেহ'লে আমাক জগোৱাজন কোন বাৰু? আমাক কোনে জগাব? হা? হে ৰাম তুমি হে চৈতন্য সনাতন ও ৰাম 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 আমি অচেতন নিয়োগ নাথ জগায়। সেইজনে চৈতন্য ভগৱান কৃষ্ণ। তাৰপিছত কি কৈছে গুৰুজনাই? মহাপুৰুষ মাধৱদেৱক কৈছে, হে মাধৱদেৱ, এই ৰাম জল বুদ বুদ যেন জলে মিলিছয়, জল বুদ বুদ যেন জলে মিলিছয়, ব্রহ্মত হুয় জীব ব্রহ্মে যায় লীন। জল বুদ বুদ যেন জলে মিলিছয়, তাৰমানে পানীৰ পৰাই তৰংগবিলাক, বুদবুদনিবিলাক ক'ৰ পৰা সৃষ্টি হৈছে? হা? পানীৰ পৰাই সৃষ্টি হৈছে। আৰু পানীতে কি হ'ব? মিলি যাব, বিলীন হ'ব। এই কথাটোকে আপোনাৰ গুৰুজনাই যেতিয়া ক'লে, বৰ গুৰুত্বপূৰ্ণ কথা, কথাটো আমি শেষ কৰি ল'ম, বাপে ক'ব বাৰু দেই, কৃষ্ণ সেৱা জনালোঁ। এই যে যিটো গুৰুজনাৰ তত্ত্ব, তাৰপিছত গুৰুজনাই কৈছে, চতুৰ্থ স্কন্ধ ভাগৱতৰ পৰা শ্লোক আনিলে, যথা তৰু মূল্য নিশেষ্যন্ন তাত স্কন্ধ প্ৰচাকা ভুজ, হয়নে বাৰু? বৃক্ষৰ মূলত যেন আনি দিলা জল, শুয় ত্ৰিপীতি তাৰ পত্ৰ পুষ্প ফল। যদি বৃক্ষৰ মূলত যদি পানী দিয়া হয় গুৰিটোত, তেতিয়াহে ডাল পাতবিলাক পাব। আপুনি যদি মূলত নিদি যদি ডাল পাতত যদি পানীবিলাক ছটিয়াই থাকিব, তেতিয়া আপোনাৰ বৃক্ষজোপা ভালকৈ থাকিবনে? নাথাকে। গতিকে এই যিটো গুৰিটোত যদি আমি ভালকৈ পানী ঢালোঁ, ভগৱান কৃষ্ণই সেইকাৰণে গীতাত অৰ্জুনক এই তত্ত্বটো কৈছে, হে অৰ্জুন, অহম সৰ্বস্য প্ৰভু মত সৰ্বম প্ৰৱৰ্তন্তে ইতি মাত্তা ভজন্তে মাম বুধা ভাৱ সমন্বিতা। অৰ্জুনক কৈছে, হে অৰ্জুন, অমূত মাত্ৰ হুয়ে চৰাচৰ। মহাপুৰুষ মাধৱদেৱে ঘোষাত অনুবাদ কৰিছে, অমূত মাত্ৰ হুয়ে চৰাচৰ, অমূতে হে প্ৰৱতে নিৰন্তৰ। ইহাক অৰ্জুন জানে যিটো মহাজন, সেইজনে মহাজন। পৰম বিবেকী হিতু নৰ, মূৰ ভাৱে যুক্ত হুয়া মন, মুকে মাত্ৰ ভোজে শ্ৰৱণ কৰি কীৰ্তন। গতিকে আপোনালোক আজি বিবেকী মানুহ, বিবেকী বিবেকবান মহাজন কাক কয়? বোলে সেইজন মহাজন নেকি? বোলে ধন টকা পইচা ঐশ্বৰ্য বিভূতি যিজনৰ থাকে, সেইজনে শাস্ত্ৰক মহাজন বুলি কোৱা নাই। মহাজন সেইজন যি একান্তচিতে প্ৰভু ভগৱন্তই সৃষ্টি স্থিতি অন্তকাৰী দেৱতা, এই মহান তত্ত্বটো জানি উপলব্ধি কৰি নিৰন্তৰে যিজনে শ্ৰৱণ আৰু কীৰ্তন ধৰ্ম পালন কৰে, সেইজনেই হৈছে মহাজন। আৰু সেইসকল হৈছে আপোনালোক। কৃষ্ণ কওক বাবু। আজি বাখ্যাচাৰ্য গুৰুজনালৈ আমি এটি অনুৰোধ আগবঢ়াব বিচাৰিছোঁ। পাঠাচাৰ্য আৰম্ভণিতে পাঠাচাৰ্য গুৰুজনাই এটি বেদৰ ধ্বনি উচ্চাৰণ কৰিলে, আৰু আপুনিও ব্যাখ্যা ভাগত বহি
বেদৰ ধ্বনিটো উচ্চাৰণ কৰা ভিন্ন ভিন্ন ৰূপত দেখিবলৈ পালোঁ। আপোনালোকে অকণমান টং কৰিছেনে নাই মোৰ দৃষ্টিগোচৰ হৈছে কাৰণে মই ক'ব বিচাৰিছোঁ, প্ৰণৱ সৰ্ব বেদেশু, প্ৰণৱ হ'ল সকলো বেদৰে মূল। আৰু আমাৰ পাঠাচাৰ্য গুৰুজনাই উচ্চাৰণ কৰিলে ওম নম ভগৱতে বাসুদেৱায়। আৰু আমাৰ ব্যাখ্যাচাৰ্য গুৰুজনাই উচ্চাৰণ কৰা দেখিবলৈ পালোঁ ও নম ভগৱতে বাসুদেৱায়। হয়নে বাৰু? নে মই শুনা গোলমাল হোৱা নাইতো? গতিকে অকণমান এইকণ কৈ দিয়ক। এই হ'ল 1 নম্বৰ প্ৰশ্ন। অকণমান গোসাঁই একেলগে 3টা দিওঁ, আপুনি উত্তৰখিনি দিব। কৃষ্ণ, আমি পৰম শ্ৰদ্ধাৰ বাপজনলৈ ভকতিপূৰ্ণ সেৱা জনোৱা হৈছে। ওম শব্দে আদি ব্ৰহ্ম মহাজ্যোতিৰ্ময়। ওম শব্দটো তাত 3টা শব্দ যোগ হৈ আছে। আপোনালোক জানে আদি শব্দৰ ভিতৰত 3টা শব্দ পৰে। এক হৈছে ওম, 2 নম্বৰ হৈছে তৎ, আৰু 3 নম্বৰ হৈছে সৎ। ওম, তৎ আৰু সৎ, এইটো আদি শব্দ দেই। এই ওম শব্দটোতো আকৌ 3টা শব্দ সোমাই আছে। হয়, নহয় নহয়, আপুনি কথাটো শুনি ল'ব। তাৰপিছতে ওম শব্দটোত আদি ব্ৰহ্মক বুজায়। আদি ব্ৰহ্ম মহাজ্যোতিৰ্ময় দেই। ওম শব্দে আদি ব্ৰহ্ম মহাজ্যোতিৰ্ময়। তৎ শব্দে ব্ৰহ্মা বিষ্ণু মহেশ 3 হয়। তৎ শব্দটোত ব্ৰহ্মা বিষ্ণু আৰু শিৱক 3জনকে বুজায়। সৎ শব্দে স্থাৱৰ জংগম আদি মধ্যে বিশ্ব মধ্যে সৰ্বভূতে মই নাৰায়ণ বুলি কৈছে। গতিকে সেইজন পৰম আত্মা ভগৱন্তৰ পৰাই ওম, তৎ আৰু সৎ শব্দটো আমাৰ এই বিশ্ব ব্ৰহ্মাণ্ডলৈ নামি আহিছে। গতিকে কিছুমান জাগাত বহুতে অকল ওমটোকেহে পূজা কৰে দেই বাপ কৃষ্ণ, ওমটোকে পূজা কৰে। গতিকে ওমটোক পূজা কৰি, আৰু গীতাটো কৈছে যিসকলে অকল ওম শব্দটোৱে প্ৰয়োগ কৰি, বা আমাৰ যে উ বুলি ক'লে ভিতৰৰ পৰা হৃদয়ৰ পৰা ক'লে কুণ্ডলীৰ পৰা যিটো কৰে, সেইটো আকৌ অষ্টাংগ যোগীসকলে সেইটো ধ্যান কৰে। বুজি পাইছেনে? এখেতে যিটো উচ্চাৰণ কৰিলে তাতো এক চিকুট ভুল নাই, আৰু আমি যিটো মানে উচ্চাৰণ কৰিলোঁ তাতো ভুল নহয় দেই বা। কাৰণ ওম শব্দটো আপুনি ওম বুলিও ক'ব পাৰে, আৰু উ শব্দ ক'লে মানে আপোনাৰ 6টা কুণ্ডলী জাগৃত কৰি আপুনি হৃদয়ৰ পৰা এইটো আহে। গতিকে সেইকাৰণে আমি ইয়াৰ ভাগটো আপোনালোকৰ মাজত প্ৰকাশ কৰা হৈছে। গতিকে এইটো প্ৰণৱ শব্দ, এইটো আদি শব্দ, আৰু সেইকাৰণে বেদৰ মূল মন্ত্ৰৰ ওম ভুৱস্বাহা গায়ত্ৰী মন্ত্ৰত, আৰু আমাৰ গুৰুজনাই গায়ত্ৰী মন্ত্ৰৰ এই কলম এটা বেদব্যাসো আনিছে। এইটো সত্যম পৰম ধীমহি। ধীমহি শব্দ মানে সেইজন পৰম সত্যক ধ্যানৰ যোগেদি আমি সমস্ত জীৱবিলাক সেইজন পৰম ঈশ্বৰক আমি সদায় ধ্যান কৰোঁ। গতিকে আমি চমুকৈ ইয়াৰ অৰ্থটো আপোনাৰ সবৰ মাজত প্ৰকাশ কৰিলোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। যাওক এতিয়া সেই গুৰুজনা, যিহেতু আমি ইয়াত যিমানবিলাক সমবেত হৈছোঁ, ইয়াত আটাইবিলাকে হ'লো সাংসাৰিক। ইয়াত ব্ৰহ্মচাৰী নাই, গোটেইখিনি সাংসাৰিক। গতিকে আজি এই যে ভাগৱতৰ 3য় স্কন্ধ ইয়াত পাঠ কৰিবলৈ দিয়া হ'ল, যে 3য় কথা কৈছোঁ, 3য় বুলিয়ে কৈছোঁ, যে কপিল দেৱহূতিৰ আখ্যানটো, দেৱহূতি মাও হ'ল সাংসাৰিক। 9 গৰাকী কন্যা সন্তান জন্ম দিলে, এটি পুত্ৰ সন্তান জন্ম দিলে, তেওঁ সাংসাৰিক। গতিকে সাংসাৰিক লোকসকলৰ জীৱবিলাকনো কেনেকৈ তৰিব পাৰি? কপিল মহাপ্ৰভুৱেনো কি জ্ঞান দিলে? আমি পাঠৰ আলমত পদবন্ধে যদি ব্যাখ্যাবিলাক হ'লহেঁতেন, আমি আৰু অলপ আগুৱাই যাব পাৰিলোঁ হয় বুলি দেই। গতিকে অপৰাধৰ বিনাশন অপৰাধ যাতে নধৰে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। পৰম শ্ৰদ্ধাৰ পৰম আমাৰ জ্ঞানজ্যেষ্ঠ শাস্ত্ৰজ্ঞ বেদজ্ঞ আমাৰ পৰম শ্ৰদ্ধাৰ আমাৰ পিতৃস্বৰূপ আমাৰ বাপজনলৈ সেৱা জনাইছোঁ। আমি এই যে ব্ৰহ্মাৰ বচনটো ওলালে, তাৰমানে ব্যাখ্যা শব্দৰ অৰ্থটো এইটোৱে, যিহেতু আমি ব্যাখ্যা যদি কৰিবলৈ যাওঁ, এটা অধ্যায় আপোনাৰ 9 ঘণ্টাতকৈ বেছি লাগে দেই।
এইটো বৰ গুৰুত্বপূৰ্ণ বিষয়। আৰু পাঠক হিচাপে যদি কোনোবা আহিছে বা পাঠক হিচাপে পাঠ কৰিবলৈ গ'লে আপোনাৰ একো প্ৰব্লেম নাই, একো সমস্যা নাই। বোলে জুবিন গাৰ্গৰ নিচিনা তেওঁ সুৰ সঞ্চাৰ আছে, তেওঁ সুৰ টানি টানি গাই থাকিব, আইসকলে হয়তো এনেকুৱা একান্ত মানে নুশুনিলেহেঁতেন, ব্যাখ্যা বুলিয়ে শুনিছে ভালকৈ। তেখেতলোকক ক'ৰবাত চাহ তামোল দিয়া 10জন 20জনী মিলি গ্ৰুপ পাতি হয়তো, আমাৰ আইসকল নহয় বাৰু, ক'ৰবাত তেনেকুৱা আমি দেখোঁ, আইসকলে 10-20জনী মিলি গ্ৰুপ পাতি ছাগলীয়ে যেনেকৈ লেব কৰি থাকে তেনেকৈ লেবাই থকাও দেখা পোৱা যায়। গতিকে যিটো অখণ্ড ভাগৱতত হয়, কিন্তু সেইটো ব্যাখ্যাত বিপৰীত হয়। ব্যাখ্যাত একান্তচিতে গুৰুজনাই সেইটোৱে কৈছে ভাগৱতত, যে 5টা নিয়মেৰে আমি ঈশ্বৰৰ কথা শুনিবলৈ কৈছে। 5টা নিয়ম। এক হৈছে একচিতে, 2 হৈছে সাৱধানে, একমনে, হয়নে বাৰু? একচিতে সাৱধানে একচিতে একমনে সৰ্বজনে আৰু নিশবদে। এই 5টা নিয়মে গুৰুজনাই আমাক ভাগৱতৰ কথা শুনিব কৈছে। আৰু সেই 5টা নিয়ম যদি পালন কৰি আমি ভাগৱতৰ কথা নুশুনো, ঈশ্বৰৰ কথা আমি কৈ আছোঁ বা আমাৰ বাপজনে কীৰ্তন কৰি আছে, কোনোবা যদি ঈশ্বৰৰ কথা মানে আহিও ইয়াত যদি আমি নুশুনো একান্ত মনে, লাগিলে 2 ঘণ্টা শুনো, 20 মিনিট শুনো, এই 5টা নিয়ম পালন কৰিহে আমি ঈশ্বৰৰ কথা শুনিব লাগিব। তেতিয়া আমাৰ ভাগৱত শুনাৰ ফল হ'ব। নহ'লে আমাৰ বয়সত বোলে আমি 70 বছৰো যদি ভাগৱত শুনি থাকিম, আমি কিন্তু পাঠৰ ফল একো নাপাম। সেইকাৰণে আমি এই ব্যাখ্যাটোৰ যোগেদি বিভিন্ন দিশৰ পৰা কথাবিলাক জানিবৰ কাৰণে বিস্তাৰভাৱে আমি আপোনালোকৰ মাজত প্ৰকাশ কৰিছোঁ। ক'ৰবাত যদি আমাৰো ভুল ত্ৰুটি হ'ব পাৰে, আপোনালোক আঙুলিয়াই দিলে, আমাৰ বাপে আঙুলিয়াই দিছে, ভাল কৰিছে, আমি তেৰে চৰণত সেৱা জনাইছোঁ। কৃষ্ণ যাওক। কৃষ্ণ। নমো নমো কপিলা স্বৰূপ দেৱ হৰি অপ্ৰকৃতি পুৰুষ মূৰ্ত কয়ো ভাল কৰি মাতৃৰ বাণ চিতহি শুনি কৃপাময় অমনে প্ৰভু অভিনন্দা কৰিও এৰাম অল্প হাস্য কৰিয়াব লন্ত ভগৱান অশুনা প্ৰত্যুত্তৰ হুয়া আৰাম কি যুগ কহিছো পূৰ্বে ঋষি সমস্তত তাকৈ আজি তজুয়াগে কৰিব কৃষ্ণ। কৃপালু বাপাই সমস্ত দেৱহূতি মাতৃয়ে কপিল মহাপ্ৰভুক প্ৰশ্ন কৰিছে যে তমগুণে অন্ধ হোৱা সমস্ত নৰচয় ইন্দ্ৰিয় পোষণতে যিবিলাক মানুহৰ আয়ু বৃথা হয়, সেইসকল মানুহক আপোনাৰ চৰণত আশ্ৰয় নল'লে
নোলোৱাকৈ কেনেকৈ তৰিব প্ৰভু, এই বিষয়ে কপিল মহাপ্ৰভুক দেৱহূতি মাতৃয়ে প্ৰশ্ন কৰিছে। তাৰ উত্তৰটো প্ৰভু ভগৱন্ত কপিল স্বৰূপে দেৱহূতি মাতৃয়ে আগবঢ়াইছে। দেৱহূতি মাতৃয়ে কৈছে, তমোগুণে অন্ধচক্ষু ইটো নৰচয়, সূৰ্য যেন তাৰ অৰ্থে প্ৰকাশ কৰয়, আৰু মূৰ মোহ দূৰ কৰিবে যোৱাই, অসমৰ্ম ভাৱ তুমি আচাহা কৰাই, তজু পাৱে শৰণ লৈলোহো কৰি হাৰ, ভিতৰ সংশয় তজু ছেদন কোঠা। হে নাৰায়ণ, যে আপোনাৰ চৰণ কমলত মই আশ্ৰয় ল'লোঁ, শৰণ ল'লোঁ। জীৱাত্মা যেতিয়ালৈকে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম ঈশ্বৰ ভগৱন্ত কৃষ্ণৰ সন্মুখ নহয় দেই, বৰ গুৰুত্বপূৰ্ণ কথা, তেতিয়ালৈকে জীৱাত্মাবিলাক অবিদ্যাত থাকে। অবিদ্যা মানে মায়া দেই, অবিদ্যাৰ আন এটা নাম মায়া। আৰু যেতিয়াই ভগৱন্তৰ সন্মুখ হয়, সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে, আত্মা ঈশ্বৰক লাগ প্ৰত্যক্ষ সততে পায়, নপাই তাংক জানা অবিদ্যাত, অবিদ্যা নাখিলে সাক্ষাতে কৃষ্ণক পায়, কণ্ঠলগ্ন বস্তুক সাক্ষাৎ। গতিকে আত্মাত পৰমাত্মা ভগৱন্ত যে বিদ্যমান হৈ আছে, জীৱাত্মা আৰু পৰমাত্মা একেটা ডালতে বহি আছে, কিন্তু দেখা দেখি নাই বুলি কৈছে। কেতিয়া দেখা দেখি হ'ব? যেতিয়া সন্তৰ সংগত বহি ঈশ্বৰৰ কথা শুনিব, তেতিয়াহে জীৱাত্মা পৰমাত্মাৰ সন্মুখীন হয়। সেইকাৰণে সাধু সংটো বহুত দৰকাৰ। কপিল মহাপ্ৰভুৱে মাতৃক ক'ব, হে মা, মন শুদ্ধি আদি কৰি যতেক আচয়, সৎসং সবাৰে মূল জানিবা নিশ্চয়, জীৱৰ দুৰ্বৈধ্য পাশ সংগক কহয়, কিন্তু দুৰ্জনৰ সং এৰিবে তেখন। তাৰমানে দুৰ্জন সংগ এৰিবে লাগয়, তাৰমানে দুৰ্জনৰ সংটো কিন্তু তুমি ত্যাগ কৰিব লাগিব। আৰু কি কৰিব কৈছে, যে তুমি সাধুৰ সং ল'ব লাগিব। আৰু এই কথাটোকে কৃষ্ণই উদ্ধৱক কৈছিল ৰহস্য ভক্তিত, হয়নে? কৃষ্ণই কি বুলি কৈছে, সাধু সংগত আহিব লাগিব, আমি যত্ন কৰি আহিব লাগিব, খেদি ঘূৰি আহিব লাগিব। বোলে আজি ইয়াত ভাগৱতৰ অনুষ্ঠান এটা হৈছে, ভকত আহিছে, ভকতৰ সংটো আমি খেদি ঘূৰি যত্ন কৰি ল'ব লাগিব। আমি যিসকল ৰসত চতুৰ হয়, তেওঁলোকে খেদি ঘূৰি যায় ভকতৰ সং ল'বৰ কাৰণে, আৰু আপোনালোকেও ৰসত চতুৰ, সেইকাৰণে ভাগৱত কোনে শুনিব পাৰে? ভাগৱতৰ মংগলাচৰণতে বেদব্যাস শেষৰ শ্লোকতে কৈছে, পিবতম ভাগৱতম ৰসমালয়ম মুহুৰহু ৰসিকা ভুবিৰ ভাবুকা। তাৰমানে পান কৰিব কৈছে। পিবতম ভাগৱতম ৰসমালয়ম, আলয়ম মানে কি? যেতিয়ালৈকে আমাৰ প্ৰাণটো শৰীৰত আছে, তেতিয়ালৈকে পান কৰিব কৈছে, পিবলৈ কৈছে। এতিয়া কাণখনেৰে আমাক পান কৰিব কৈছে, এনেতো মুখেৰে মানুহ পান কৰে, মানে খায়, কিন্তু আমি কাণেৰেও শুনো, এই কাণেৰে শুনাটোও আমাৰ খাদ্য বুলি কৈছে। এতিয়া চকুৰে যিবিলাক দেখিছোঁ সেইটোও আমাৰ খাদ্য, হয়নে বাৰু? কিন্তু মুখেৰে যিটো খাদ্য খায়, যিটো তৃপ্তি তৃষ্ণা দূৰ হয়, কিন্তু চকুৰে যিটো খায় সেইটোও তৃষ্ণা তৃপ্তি দূৰ হয় বুলি কৈছে, হয়নে? সেইকাৰণে আমি চিনেমা এখন চালে কিমান আনন্দ লাগে চাবচোন, কিমান দেৰিলৈকে চাওঁ, চিনেমাটো কিমান ইণ্টাৰেষ্টিং। তাৰমানে এইটো আমাৰ শৰীৰৰ পোষণ নিচিনা আমি ভাবি লৈছোঁ, হয়নে বাৰু? শৰীৰৰ খাদ্য, আমাক শৰীৰৰ খাদ্য হিচাপে আমি গ্ৰহণ কৰোঁ। গতিকে আমি কাণেৰে আমি এতিয়া পান কৰিব লাগিব কি? ভগৱন্তৰ কথা। আৰু ভগৱন্তৰ কথা যিমানে আমি শুনিম, সিমানে আমাৰ হৃদয়ৰ পৰা যিমান পাপবিলাক আছে দেই, কোটি কোটি জন্মৰ যিবিলাক পাপ আছে, কোটি কোটি জন্মৰ যিবিলাক পাপ আছে, কৃষ্ণ কথা আমি যিমানেই শুনিম, শুনোতে আমাৰ সকলো পাপ আমাৰ শৰীৰৰ পৰা নাইকিয়া হ'ব দেই। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে কৈছে ঘোষাত, যে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, হয়নে? দুৰ্বাসনা হৰে সমস্তৰ, জলৰ যতেক মল,
যেহেন হৰতকালে স্বভাৱত নিৰ্মল হোৱা। এতিয়া আমাৰ যে কোটি কোটি জন্মৰ দুৰ্বাসনা আছে, সেই দুৰ্বাসনাবিলাক কেনেকৈ আমাৰ দূৰ হ'ব? সেইকাৰণে কৈছে প্ৰবিষ্টয়ম কৰ্ণে ৰন্ধেন স্নানং ভাৱ সৰুৰুহম ধুনুতি সমলম কৃষ্ণ সলিলৈস্য যথাচৰত। কৰ্ণপথত আমি ঈশ্বৰ, এতিয়া এই যে যিমান ঈশ্বৰ কৃষ্ণৰ যিমান জন্ম লীলা ৰহস্য গুণানুকীৰ্তন কৰি আছোঁ আপোনালোক, আমি ভকতে যিমান গুণনাম লয় ভগৱানৰ, ভগৱন্তই কিন্তু মালাৰ নিচিনা পিন্ধে বুলি কৈছে। এইটো প্ৰথম স্কন্ধতে আছে। ভকতে যিমান ঈশ্বৰৰ নাম ল'ব, সেই গোবিন্দ, গোপাল, বনমালী, অচ্যুত, অনাদি, কৃষ্ণ, হৰি, সত্য, জনাৰ্দন, অনেক নাম ভকতে উচ্চাৰণ কৰে। আৰু ভগৱানে নিজেই কৈছে, খাওঁতে কৃষ্ণ, উঠোতে কৃষ্ণ, বহোতে কৃষ্ণ। ভগৱন্ত নিজেই কৈছে, ইয়ে মাধৱে বোলন্ত মুক কৃষ্ণ 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 বুলি সদায়ে সুমৰে যিটো নৰ জলখন্তে যেন পদ্ম নৰকৰ পৰা তাংক হৈ আপুনি উধাৰু ৰংগমনে। গতিকে যিমানে আমি ঈশ্বৰৰ নাম ল'ম, নাম লওঁতে 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 আমাৰ কি হ'ব? আমাৰ এই হৃদয়টো কোটি কোটি জন্মৰ পাপ আছে, এদিন দুদিনৰ পাপ নহয়। আজি যদি এটা কোঠালিত বহু দিনৰ যদি জাবৰ জমা হৈ থাকে, দেই বৰ গুৰুত্বপূৰ্ণ কথা, এটা কোঠালিত যদি বহুত দিনৰ যদি জাবৰ জমা হৈ থাকে, এদিনত চফা কৰিব পাৰি নেকি বাৰু? নোৱাৰে। প্ৰথম দিনাখন তাক ঝাৰু মাৰিব লাগিব, তাৰ নেক্সট দিনাখন আকৌ ডেটল দি কিবা ফেনাইল দি ধুব লাগিব, লাইজল দি ধুব লাগিব। তো তেতিয়াহে আমাৰ সেই কোঠালিটোত থাকিব, মকৰা জালবিলাক আঁতৰাব লাগিব। তো ঠিক আমাৰ শৰীৰতো দুৰ্বাসনাবিলাক আছে, সেইকাৰণে আমি কৃষ্ণ কথা শুনিব লাগিব। স্বয়ং কৃষ্ণ কথা কি হয়? বোলে কৃষ্ণ কথা স্বয়ং ভগৱানেই হয়। আজি আমি ভগৱন্তৰ আগফালে বহি আছোঁ। ভাগৱত কি হয়? আমি ভাগৱতক কিতাপ বুলি ভাবিছোঁ, বহুতে শাস্ত্ৰ বুলি ভাবিছে। বোলে নহয়, শাস্ত্ৰ আৰু কিতাপৰ ভিতৰতো ভাগৱতক পদ্মপুৰাণত কৈছে, ইদম ভাগৱতম নামম পুৰাণম ব্ৰহ্ম সমন্বিতম, সাক্ষাৎ ব্ৰহ্মৰ স্বৰূপ বুলি কৈছে। সেইকাৰণে আমাৰ আগফালে ভগৱান কৃষ্ণ আছে আৰু আমাৰ হৃদয়তো ভগৱান আছে, বুজি পাইছেনে? খালি আমি দেখা পোৱা নাই, কাৰণ সেই যে জাবৰবিলাকে ঢাকি ৰাখিছে, দুৰ্বাসনাবিলাক ভগৱানক অবিদ্যাবিলাকে ঢাকি ৰাখিছে। তো আমাৰ হৃদয়তে ভগৱান আছে, ভগৱানেহে ভগৱানৰ কথা শুনি আনন্দ লৈ আছে। আপুনি মই